চমু বাণিজ্যিক বিৰতিৰ পাছত জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতি মংগল মেঘ ৰাশিত আজি শনি বহি আছে মীন ৰাশিত আজিৰ দিনটোত ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত বৃহস্পতি আৰু শুক্ৰ কৰ্কট ৰাশিত বহি আছে ৰবি বৃষ ৰাশিত বহি আছে আজি বুধ বহি আছে মিথুন ৰাশিত আজিৰ দিনটোত চন্দ্ৰ বৃষ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি কিছু অসুবিধাত থাকিব গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে সেয়া হ'ল এটা পোখৰাজ য়েলো সাফায়াৰ এই পোখৰাজটো আপুনি পাৰিলে সোণত বনাই ইণ্ডেক্স ফিংগাৰত পিন্ধক তৰ্জনীত পিন্ধক আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক বৃহস্পতিবাৰে বগা চন্দনৰ ফুট লগাওক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল এৰিছ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি পৰিৱেশ অনুকূল থাকিব ঘৰত কোনো প্ৰিয়জনৰ আগমন ঘটিব পাৰে নতুন কামত কোনো কাম যদি আপুনি ভাবিছে সফলতা আহিব বিশেষ কিবা পৰিৱৰ্তনৰ আশা নকৰাই ভাল আজি কৃষ্ণ মন্দিৰত বগা নীলা ফুল অৰ্পণ কৰক অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 4 ওৱান্স এণ্ড নাইট অফ ওৱান্স বৃষ ৰাশি টৰাছ সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে আজি আপোনাৰ ক্ৰোধ সংৰাগ নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰক দুপৰীয়াৰ পাছত আৰ্থিক ক্ষেত্ৰত ভাল আজি বাধাৰ মাজেৰে কৰ্মত সফলতাৰ যোগ য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 7 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 14 জুন 30 জেঠ তিথি কৃষ্ণ চতুৰ্দশী ধৃতি যুগ বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ ৰোহিণী নক্ষত্ৰ নৰগণ যাত্ৰা নাই ৰিক্তা দুখ আছে আজি শুভ কৰ্মৰ বাবে গৰ্ভাধান দীক্ষা আদি দেখুৱাই আছে দিনটোত মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দালি আদি খোৱা নিষেধ তেল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ চ'ৰ্চ এণ্ড পেণ্টাকলছ মিথুন ৰাশি শুভ বুধৰ প্ৰভাৱত আয় উন্নতি হ'ব কৰ্মৰ ক্ষেত্ৰত অশান্তি থাকিব ব্যৱসায় বাণিজ্যত উন্নতি অব্যাহত থাকিব নতুন যোগাযোগ আদিত সফলতা লাভ আজি শিৱলিংগত পাৰিলে কেইটামান ধান দিয়ক গ্ৰীণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 2 চ'ৰ্চ এণ্ড ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ আজি মনৰ অৱস্থা বিশেষ ভাল নহয় একাধিক সুযোগ আজি আহিব কিন্তু বেয়া হ'ব পাৰিবাৰিক দিশত কিবা বিষয় লৈ কোনোবাৰ লগত মতান্তৰ হ'ব পাৰে ভ্ৰমণৰ যোগ দেখা যায় 5টামান শিলিকা বগা কাপোৰত বান্ধি ঘৰৰ মন্দিৰত ৰাখি থওক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 6 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছো পত্ৰখন প্ৰেৰণ কৰিছে আপোনাৰ বৰপেটাৰ পৰা আৰু তেওঁ কৈছে যে বাধা বিঘিনি নাশ আৰু আৰ্থিকভাৱে টনকিয়াল হোৱাৰ বাবে কিছু উপায় দিবলৈ আপোনাক কৈছে আৰ্থিক টনকিয়াল হ'ব খুজিলে আপুনি ব্যৱসায় কৰিব লাগিব কথাত কয় বাণিজ্য বসতি লক্ষ্মী গতিকে লক্ষ্মীক যদি আপুনি ভালদৰে বিচাৰে তেতিয়া ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰক আৰু কিছুমান গ্ৰহগতিৰ অপয় অমংগলৰ বাবে ব্যৱসায়ত বাধা আৰ্থিক অগ্ৰগতিত বাধা থাকে দিয়ক যদি আপুনি অকণমান হালধীয়া কাপোৰত 5টামান তামোল 7টামান লক্ষ্মী কৰি আৰু হালধি 5টামান অকণমান সেন্দুৰ অকণমান চন্দন আৰু যাযজ্ঞৰ যি কাঠ সৰল কাঠ বুলি কয় সেয়া বান্ধি কেনে আপুনি ঘৰখনৰ উত্তৰ পূব দিশত ওলমাই ৰাখে তেতিয়া কিন্তু লক্ষ্মী দেৱী আহে যদি অমাৱস্যা পূৰ্ণিমা শনিবাৰ মংগলবাৰ বা বৃহস্পতিবাৰে যিকোনো এটা দিনা এইকেইদিনৰ ভিতৰত আপুনি সন্ধিয়া কালত আহত গছৰ তলত অকণমান সেন্দুৰ চাকি বন্তি আদি আগবঢ়াওক তেতিয়া কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত সফলতা আহিব
আপুনি যদি আহুতৰ পাতত অকণমান সেন্দুৰ লগাই আপোনাৰ য'ত থাপনা তাত ৰাখি থয়, এটা মঙলবাৰৰ পৰা কামটো কৰিব, তেতিয়াও কিন্তু সফলতা দিয়ে। এটা তামাৰ বাতিত অকণমান লক্ষ্মী কৰি অকণমান সৰিয়হৰ তেল দি পেলাই যদি ঘৰখনত ৰাখে, তেতিয়া কিন্তু যিকোনো ধৰণৰ বাধা বিঘিনি দূৰ হয় আৰু আৰ্থিক খৰচাৰ মাত্ৰাটো কমি যায়। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্থীৰ মাজলৈ। দাদা, পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, কিং অফ শ্বৰ্টছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি পাৰিবাৰিক দিশত অশুভ, পত্নীৰ বাবে চিন্তা, অশুভ ৰাহুৰ বাবে আয় উন্নতিৰ ক্ষেত্ৰত বাধা, দাম্পত্যত অশান্তি, বিদ্যাত মধ্যম, প্ৰেমত সাৱধান। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 9। শ্বৰ্টছ এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। পৰিশ্ৰম অনুপাতে দিনটোত আয় উন্নতি কম হ'ব, শত্ৰুপক্ষৰ বিৰোধিতাৰ বাবে আপুনি কিছু বাধাৰ সন্মুখীন হ'ব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মধ্যম ফল, প্ৰেমত আনন্দ। ঘৰৰ উত্তৰ দিশত কাছৰ মূৰ্তি ৰাখক। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 1। কাপছ এণ্ড পেণ্টাকুলছ, তুলা ৰাশি, লিব্ৰা। বিশেষ কোনো গুণৰ বাবে সন্মান প্ৰাপ্তি, ব্যৱসায় বাণিজ্যত দিনটো শুভ, কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা সমস্যা থাকিব। আজি বিদ্যাত শুভ। ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 5। ওৱান্স এণ্ড কাপছ, বৃশ্চিক ৰাশি, স্কৰপিঅ'। শনি অশুভ হোৱাৰ বাবে সংৰাগ বৃদ্ধি পাব, অনাৱশ্যক কাৰণত টকা পইচা ঋণ ল'বলগীয়া হ'ব পাৰে, মনৰ আশা পূৰণ হ'ব। কলগছৰ ওচৰত তুলসীৰ গছ ৰোপণ কৰক, ধূপচাকি জ্বলাওক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 8। দাদা, আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব? যিহেতু প্ৰতিদিনৰ পুৱাই আপুনি একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায়। হয়, অতি সোনকালে কামাখ্যা ধামত অমাৱস্যা আহি আছে, গতিকে আজি অমাৱস্যাৰ বিষয়ে দুই এষাৰ কওঁ। 51 শক্তিপীঠৰ অন্যতম আৰু 4 আদিশক্তি পীঠৰ মাজৰ কামাখ্যা মন্দিৰ এক বিশেষ স্থান, কাৰণ ইয়াত দেৱী সতীৰ জনিভাগ পৰিছিল। সেইবাবে দেৱী কামাখ্যাক উৰ্বৰতাৰ দেৱী বা ঋতুস্ৰাৱ হোৱা দেৱী বুলি জনা যায়। অম্বুবাচী মেলা সমগ্ৰ দেশৰে এক অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ আৰু কামাখ্যা মন্দিৰৰ এক পবিত্ৰ পৰ্ব। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত মন্দিৰৰ অধিষ্ঠাত্ৰী দেৱী মাতৃশক্তি কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰ চলে। অম্বুবাচী মেলাৰ সময়ত দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰক প্ৰতিফলিত কৰি এক অনন্য ৰীতি নীতি পালন কৰা হয়। 3 দিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় আৰু বিশ্বাস কৰা হয় যে এই সময়ত দেৱীয়ে পুনৰ যৌৱন আৰু ঐশ্বৰিক শক্তি লাভ কৰে। ভক্তসকলে এই সময়ছোৱাত কঠোৰ নীতি নিয়ম আৰু সংযোগ পালন কৰে। চতুৰ্থ দিনা যেতিয়া মন্দিৰৰ দুৱাৰ পুনৰ খোলা হয়, তেতিয়া ভক্তসকলৰ মাজত আনন্দ আৰু ভক্তিৰ জোৱাৰ উঠে। দেৱীয়ে নিজৰ সম্পূৰ্ণ শক্তি ঘূৰাই পোৱা বুলি বিশ্বাস কৰা হয় আৰু ভক্তসকলে ফুল, মিঠাই আৰু প্ৰাৰ্থনাৰে দেৱীৰ আশীৰ্বাদ বিচাৰে। এই সময়ত মন্দিৰৰ সজীৱ পৰিৱেশ আৰু আধ্যাত্মিকতাই এক সুকীয়া অনুভূতিৰ সৃষ্টি কৰে, যিয়ে উপস্থিত সকলোৰে মন চুই যায়। আধ্যাত্মিক গুৰুত্বৰ উপৰিও অম্বুবাচী মেলা অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক উদযাপন। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে অম্বুবাচীৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, ধনু ৰাশি, ওৱান্স এণ্ড ওৱান্স, চেৰিটেৰিয়াছ। আজি শাৰীৰিক দিশত আঘাত পাব পাৰে, সাৱধান হওক। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, বিদ্যাত মধ্যম ফল। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 8। মকৰ ৰাশি, শ্বৰ্টছ এণ্ড পেণ্টাকুলছ, কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যুগ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফল। আজি আপোনাৰ বিশ্বাসী কোনোবাই আপোনাৰ ক্ষয়ক্ষতি কৰিব পাৰে, বিদ্যাত শুভ ফল। ৰঙা ৰঙৰ কাপোৰত অলপ হালধি, ক'লা তিল, সৰিয়হ আদি লৈ নিজৰ লগত ৰাখক। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 2। শ্বৰ্টছ এণ্ড শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, আৰ্থিক উন্নতিৰ বাবে চেষ্টাত সফলতা লাভ। পিতৃ মাতৃৰ বাবে চিন্তা থাকিব, শত্ৰুৰ পৰা সতৰ্ক থাকক। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 9। কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, মীন ৰাশি। আজি আবেলি ভাগত কিছু জামেলা থাকিব। বৃহস্পতিৰ শুভ প্ৰভাৱত নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। আজি কিবা কাৰণত পাৰিবাৰিক শান্তি বিঘ্নিত হোৱাৰ যুগ।
আজিৰ দিনটোত তামৰ পাত্ৰত অকণমান মৌ কেঁচা গাখীৰ লৈ সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 4। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, মন কৰিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু আপুনি এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। এনেও মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 999574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।